অসম সাহিত্য সভাৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা সভাকক্ষত বঁটা প্ৰদান অনুষ্ঠান সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যলৈ প্ৰদান কৰা হয় এইবাৰৰ কথা সাহিত্য বঁটা 2025। এই বিশেষ বঁটাত আছে এখন ফুলাম গামোচা, এখন চেলেং, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ। ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ অসুস্থতাৰ বাবে অনুষ্ঠানটিত উপস্থিত থাকি নিজ হাতে বঁটা গ্ৰহণ কৰিব নোৱাৰাত তেওঁৰ পুত্ৰ ডক্টৰ সুশান্ত কাশ্যপে গ্ৰহণ কৰে বঁটাটো। অসমীয়া কথা সাহিত্যৰ জনক শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ সোঁৱৰণত প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে এই বঁটা। অসম সাহিত্য সভাৰ উদ্যোগত আৰু সদৌ অসম দেৱ দামোদৰ সংঘৰ সহযোগত প্ৰদান কৰা হৈছে এই কথা সাহিত্য বঁটাটি। বঁটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰা, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে ধৰি গৰিষ্ঠ সংখ্যক ব্যক্তি। আজিৰ অনুষ্ঠানটো খুব ভাল হৈছে। উপযুক্ত ব্যক্তিৰ হাতত উপযুক্ত বঁটা পৰিছে, গতিকে মই বঁটা নিৰ্ণয় কৰাৰ যিখন সমিতি, সেই সমিতিখনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ময়ো ইয়াৰ সমভাগী হৈছোঁ। আৰু আজি সঁচাকৈ আমাৰ বাবে এটা অতি আনন্দৰ দিন, আমাৰ বাবে এটা ভাল লগা দিন যে আমাৰ অসম সাহিত্য সভা আৰু সদৌ অসম দেৱ দামোদৰদেৱ সংঘই যৌথভাৱে আমাৰ দেউতাক এটা বঁটা প্ৰদান কৰিছে, কথা সাহিত্য বঁটা। আৰু তেখেতসকলক মই এই বঁটাৰ বাবে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি গোটেই পৰিয়ালটোৱে তেখেতসকলৰ ওচৰত চিৰঋণী হৈ ৰ'ম।